ডিপিলা দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ ইমৰান হকৰ আত্মাৰ সদগতি কামনাৰে দুনি আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিপিলা বণিক সন্থাৰ বন্তি প্ৰজ্বলন। দৰঙৰ ডিপিলাত পথ দুৰ্ঘটনাত আহত হৈ মৃত্যুবৰণ কৰা ডিপিলা হাইস্কুলৰ 10ম শ্ৰেণীৰ ছাত্ৰ ইমৰান হকৰ আত্মাৰ সদগতি কামনাৰে কালি 31 ডিচেম্বৰত দুনি আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিপিলা বণিক সন্থাৰ উদ্যোগত বন্তি প্ৰজ্বলন কৰা হয়। ডিপিলাস্থিত শ্বহীদ বেদীত ৰূপায়ণ কৰা বন্তি প্ৰজ্বলনত আঞ্চলিক ৰাইজে সহযোগিতা আগবঢ়ায়। অনুষ্ঠানত মুখ্য বন্তি প্ৰজ্বালক হিচাপে অংশগ্ৰহণ কৰে ডিপিলা বণিক সন্থাৰ সভাপতি মিলন চন্দ্ৰ কলিতাই। আই মাতৃসকলে নাম প্ৰসংগ কৰা বন্তি প্ৰজ্বলন অনুষ্ঠানত উপস্থিত থাকে দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা পৰেশ কুমাৰ চহৰীয়া, বীৰেন কলিতা, আব্দুল আজিজ, দুনি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মাধৱ চহৰীয়া, সাধাৰণ সম্পাদক ভৱেশ শৰ্মা, বহ্নিমান গোষ্ঠীৰ চমক কলিতা, ভূপেন কলিতা, বণিক সন্থাৰ সম্পাদক মানৱেন্দ্ৰ কলিতা, ৰজনীকান্ত কলিতা, ৰয়িং গ্ৰুপকে আদি কৰি আঞ্চলিক ৰাইজ। উল্লেখযোগ্য যে যোৱা 27 ডিচেম্বৰত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত ইমৰান হকৰ 29 ডিচেম্বৰত মৃত্যু হৈছিল। আনহাতে ডাম্পাৰৰ খুন্দাত এগৰাকী সম্ভাৱনাপূৰ্ণ ছাত্ৰৰ মৃত্যু হোৱাৰ পিছতো প্ৰশাসন তথা চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উঠিছে। যোৱা শুক্ৰবাৰে ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইমৰান হক নামৰ ছাত্ৰজন বিদ্যালয়লৈ আহি থকা পথত ডাম্পাৰৰ খুন্দাত যথেষ্ট গুৰুতৰভাৱে আহত হৈছিল আৰু ততাতৈয়াকৈ চিকিৎসালয় নিয়া হৈছিল যদিও চৰকাৰী হস্পিটেলৰ পৰা গুৱাহাটী JMCHলৈ লৈ যোৱা হৈছিল। তাৰ পৰা আকৌ ব্যক্তিগত খণ্ডৰ এখন হস্পিটেলত 3 দিন থকাৰ পিছত ছাত্ৰজনৰ মৃত্যুমুখত পৰে আৰু সেই মৃত্যুমুখত পৰা ছাত্ৰজনৰ আজি আত্মাৰ চিৰশান্তি কামনা কৰি ডিপিলা বণিক সন্থা, দুনি আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আমি বন্তি প্ৰজ্বলন কৰি তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ ডাম্পাৰৰ দৌৰাত্ম বা ট্ৰেক্টৰসমূহৰ দৌৰাত্মৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্ম কেনেধৰণে আমি বাচি থাকিব পাৰোঁ বা প্ৰশাসনে, জিলা প্ৰশাসনে কেনেধৰণে এই নিয়ন্ত্ৰণ কৰিব পাৰে এই ডাম্পাৰৰ দৌৰাত্মক, গতিকে তাকে আমি দাবী জনাইছোঁ। ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ ঘটনা আৰু নহওক এই 2024-ৰ তাকে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে চৰকাৰ প্ৰশাসনক আমি এটা কথা দাবী জনাব বিচাৰিছোঁ যে এই যি অনিয়ন্ত্ৰিত গাড়ী চালকসকলৰ যি দৌৰাত্ম, ডাম্পাৰে হওক বা ট্ৰেক্টৰে হওক বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গাড়ীসমূহৰ যি দৌৰাত্ম, এই দৌৰাত্ম ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে কিন্তু আজিলৈকে চৰকাৰ প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা আমি দেখা পোৱা নাই। তেখেতসকলে এই ক্ষেত্ৰত যথেষ্টখিনি গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আমি আজি দাবী জনাইছোঁ আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰী যি বিভাগীয় কৰ্তৃপক্ষ আছে তাৰ লগতে স্থানীয় বিধায়কসকলে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা আমি দেখা নাপালোঁ। আজি 3 দিন হৈ গ'ল ল'ৰাজনৰ মৃত্যুমুখত পৰা ডাম্পাৰৰ দৌৰাত্মৰ কাৰণে, কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধি নিনিয়ে, কিন্তু এই ক্ষেত্ৰত কোনো মাত মতা আমি দেখা নাই। গতিকে ভৱিষ্যতৰ দিনত চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা স্থানীয় প্ৰশাসনে এই ক্ষেত্ৰত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। যোৱা যি 27 তাৰিখে আমাৰ ডিপিলা চৌকাত ইমৰান হক নামৰ আমাৰ ছাত্ৰজনৰ ডাম্পাৰৰ খুন্দাত নিহত হৈ চিকিৎসাধীন হৈছিল যদিও তেওঁ পিছলৈ মৃত্যুবৰণ কৰে আৰু তেওঁ এজন উঠি অহা প্ৰজন্মৰ আমাৰ দৰে ছাত্ৰ এজন এনেদৰে আমাৰ মাজৰ পৰা হেৰাই যোৱাত আমি দুখিত হৈছোঁ আৰু তেওঁৰ আত্মাৰ সদগতিৰ বাবে আমি আজি ডিপিলা চৌকাৰ আমাৰ এই শ্বহীদ বেদীত তেওঁৰ আত্মাৰ সদগতিৰ বাবে আমি বন্তি প্ৰজ্বলন কৰিছোঁ। তেওঁ স্বৰ্গত স্থান লাভ কৰক তাৰে কামনা কৰিছোঁ। তাৰ লগতে আমি চৰকাৰক দাবী জনাইছোঁ যে এই যে ডাম্পাৰ আৰু ট্ৰেক্টৰ বা অন্যান্য গাড়ীসমূহৰ যি চলাচলৰ দ্ৰুতগতিত বৃদ্ধি পাইছে, তেওঁলোকৰ যি মানে কোনো ধৰণৰ স্পীড লিমিট ব্যৱহাৰ নকৰি তেওঁলোকে এই যে চলোৱাত কৰিছে, সেই ক্ষেত্ৰত চৰকাৰৰ কৰ্তৃপক্ষক প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰি যোৱা 27 তাৰিখে আমাৰ ডিপিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মৰমৰ ছাত্ৰ আমাৰ এই ডিপিলা চকতে পথ দুৰ্ঘটনাত পতিত হৈ JMCত ভৰ্তি কৰা হৈছিল যদিও পিছলৈ আকৌ এখন ব্যক্তিগত হস্পিটেলত চিকিৎসা চলি থাকি যোৱা 29 তাৰিখে 6 বজাত মৃত্যুবৰণ কৰে আৰু সেইগৰাকী ছাত্ৰৰ আত্মাৰ সদগতিৰ কাৰণে আজি ডিপিলা চকৰ আমাৰ এই ৰাজহুৱা শ্বহীদ বেদীত আমি ডিপিলা ব্যৱসায়ী সন্থা আৰু দুনি আঞ্চলিক ছাত্ৰ সন্থা যৌথ উদ্যোগত আমি এটি বন্তি প্ৰজ্বলন কাৰ্যসূচী কৰি আমি এই ছাত্ৰগৰাকীৰ আত্মাৰ সদগতি কামনা কৰোঁ
আৰু লগতে আজি যিহেতু ইংৰাজী নৱবৰ্ষৰ এটা বছৰৰ শেষ দিন আৰু এই শেষ দিনটোতে আমি সকলোৰে মংগল হওক, সকলোৰে সমৃদ্ধি হওক, সকলোৰে সুখ শান্তি কামনা কৰি আজি আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।